আজি 5 সেপ্টেম্বৰ বৃহস্পতিবাৰে উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমচুৰ তামুলপুৰ জিলা সমিতিৰ অন্তৰ্গত উত্তৰ বেটনা আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্যে এখন সভা অনুষ্ঠিত হয়। আজিৰ সভাতে নেমচুৰ তামুলপুৰ জিলা সমিতিৰ উদ্যোগত উত্তৰ বেটনা আঞ্চলিক সমিতি গঠন কৰা হয়। উত্তৰ বেটনা আঞ্চলিক নেমচু সমিতিৰ সভাপতি হিচাপে জয়নাল আলী আৰু সম্পাদক হিচাপে নিৰ্বাচিত হয় ৰমজান আলী। মুঠ 31 জনীয়া শক্তিশালী সমিতিখন গঠনৰ পিছত সভাত উপস্থিত থকা নেমচুৰ তামুলপুৰ জিলা সমিতিৰ সভাপতি ৰিয়াজুল আলীয়ে কয় যে তামুলপুৰ জিলাৰ অন্তৰ্গত বিভিন্ন আঞ্চলিকত প্ৰতি মাহে এখন সজাগতা সভা অনুষ্ঠিত কৰা হ'ব। লগতে সমাজত সঘনে সংঘটিত হোৱা অপৰাধজনিত ঘটনা, মদ, তীৰ, জুৱা, ধৰ্ষণ, শিশু শ্ৰমিক, বাল্য বিবাহ আদিৰ বিৰুদ্ধে নেমচুৱে মাত মাতি যাব আৰু ৰাইজক ইয়াৰ বিৰুদ্ধে সজাগ হৈ থাকিবলৈ সচেতন কৰিব নেমচুৱে। হয়, আজি উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ নেমচু তামুলপুৰ জিলা সমিতিৰ উদ্যোগত আজি উত্তৰ বেটনা আঞ্চলিক কমিটি গঠন কৰা হয়। উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা যি উত্তৰ বেটনা আঞ্চলিক গঠন কৰা হ'লে উত্তৰ বেটনা আঞ্চলিকৰ কমিটিখন 31 জনীয়া কমিটি গঠন কৰা হয়। 31 জনীয়া কমিটিখনৰ সভাপতি হিচাপে জয়নাল আলীক দায়িত্ব দিয়া হয় আৰু সম্পাদক হিচাপে ৰমজান আলীক দায়িত্ব দিয়া হয়। আৰু এই কমিটিৰ ফালৰ পৰা আমি তামুলপুৰ জিলা কমিটিয়ে আশা কৰোঁ যে যি আমাৰ জাতিৰ সমস্যা সেই সমস্যাৰ হকে ইহঁতে যাতে এই আঞ্চলিকে ভালদৰে যাতে সমস্যাৰ হকে মাত মাতিব পাৰে, সকলো জনজাতিৰ হকে সমস্যাৰ হকে মাত মাতিব পাৰে। এই অঞ্চলত যাতে যিবিলাক অপকৰ্ম আছে, ড্ৰাগছ, মদ, ধৰ্ষণ, জুৱা, মদ, এইবিলাক যাতে বন্ধ হয়, শিক্ষাৰ দিশত যাতে আমি আগবাঢ়ি যাব পাৰোঁ, তাৰে চিন্তা চৰ্চা কৰি যাতে কমিটি আমি আশা কৰোঁ শিক্ষাৰ ক্ষেত্ৰত যাতে আগবাঢ়ি লৈ যায়। আমাৰ যি জাতিটো পিছপৰা জাতি, সেই পিছপৰা জাতিটো যাতে আগুৱাই নিব পাৰে। আগুৱাই নিব লগা হ'লে জাতিটোৰ একমাত্ৰ লাগিব আমাৰ শিক্ষা। সেই শিক্ষাৰ দিশত কিছু আলোচনা কৰিলোঁ আমি আজি ইয়াত বহি কেনে, যাতে আমি শিক্ষাটো ভালদৰে আগুৱাই নিব পাৰোঁ। আৰু আমি এই যিটো মিটিং কৰিলোঁ, আমি যি কমিটি গঠন কৰিলোঁ, এই কমিটিত আমি সকলোৱে ঐক্যবদ্ধ হৈ আমি সিদ্ধান্ত লৈছোঁ যে অহা মাহত ইয়াত বৃহৎ ডাঙৰ এক সজাগতা সভা আহ্বান কৰিম। ইয়াত বুলি নহয়, সমগ্ৰ আমাৰ যি জিলা আছে তামুলপুৰ জিলা কমিটি, সেই জিলা কমিটিৰ সকলো জাগাত অঞ্চলত ঠাইত যায় আমি মাহে মাহে একোটা সজাগতা সভা আহ্বান কৰিম। এই সজাগতা সভাৰ দ্বাৰাই যাতে আমি সকলো জনজাতি ঐক্যবদ্ধ হৈ আমি আগবাঢ়ি যাব পাৰোঁ। যিবিলাক সমস্যা আছে আমাৰ বাল্য বিবাহ সমস্যা যাতে আমি সমাধান কৰিব পাৰোঁ, যিবিলাক শিশু শ্ৰমদান আছে সেইবিলাক যাতে আমি সমাধান কৰিব পাৰোঁ, এনেকুৱা বিভিন্ন সমস্যাৰ বাবে আমি সকলো আগবাঢ়ি যোৱাৰ কাৰণে আজি আমি প্ৰত্যেক মাহে একোটা সভা সজাগতা সভা আমি আহ্বান কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু আমি চৰকাৰক আহ্বান কৰোঁ যে চৰকাৰৰ যি কিছুমান সমস্যা হৈ আছে, যিবিলাক স্মাৰ্ট মিটাৰ, মূল্য বৃদ্ধি আৰু বিদ্যুতৰ মাচুল যিবিলাক বৃদ্ধি কৰি আছে, এইবিলাক বন্ধ কৰাৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু লগতে যি জাতিৰ একাংশই যি গোষ্ঠী সংঘৰ্ষ লগোৱাৰ কাৰণে চিন্তা চৰ্চা কৰি আছে, সেইসকলক আমি আহ্বান জনাইছোঁ যে চৰকাৰে যাতে এইসকলৰ উচিত ব্যৱস্থা লয়, যাতে কোনো ধৰণৰ গোষ্ঠী সংঘৰ্ষ নহয়। আমি কোনোপধ্যে আমি তামুলপুৰ জিলা সমিতি নেমচুৰ তৰফৰ পৰা আমি চৰকাৰৰ আহ্বান জনাওঁ, গোষ্ঠী সংঘৰ্ষ কোনো জেগাতে যাতে নহয়, সেইটো বাবে আমি চৰকাৰৰ আহ্বান জনাওঁ। আৰু লগতে অসম চৰকাৰৰ আৰক্ষী অধীক্ষক DPG সিং ডাঙৰীয়াকো আমি আহ্বান জনাওঁ। তামুলপুৰ জিলা কমিটিৰ তৰফৰ পৰা, নেমচুৰ তৰফৰ পৰা আমি আহ্বান জনাওঁ যাতে কোনো জেগাতে গোষ্ঠী সংঘৰ্ষ নহয়, সকলো প্ৰশাসনে সজাগতাৰে কাম কৰি যায়, তাৰে আহ্বান জনালোঁ। ডেস্ক ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।